আমাৰ এগৰাকী চিকিৎসক মৌমিতা দেৱনাথ, তাৰপিছতে আমাৰ ধিংকাণ্ড, নাৰী নিৰ্যাতনৰ ঘটনাই গোটেই দেশ জোকাৰি গৈছে। তাৰপিছতেই ওদালগুৰিত এখন চৰকাৰী বিদ্যালয়ৰ পবিত্ৰ বৃত্তিত জড়িত হৈ থকা লম্পট নৰহৰি পাঠক নামৰ শিক্ষকজনে 10গৰাকীকৈ অধিক সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ ওপৰত তেওঁলোকে আতিশায্য যৌন নিৰ্যাতন চলাইছে। কিন্তু পৰিতাপৰ কথা এইটোৱে যে এই ভুক্তভোগী পৰিয়ালকেইটাই কিন্তু স্থানীয় আৰক্ষী প্ৰশাসনক লিখিতভাৱে তেওঁলোকে অভিযোগ দাখিল কৰিছিলে। কিন্তু ৰহস্যজনকভাৱে আজি কুপতি কিন্তু প্ৰশাসনে এই নৰহৰি পাঠকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু সন্দেহ হৈছে যে তেওঁৰ পৰিয়ালত বিভিন্ন ক্ষেত্ৰত তেওঁৰ প্ৰশাসনিক বিষয়া জড়িত হৈ আছে, যে তেওঁলোকৰ সুবাদতেই এই নৰহৰি পাঠক আত্মগোপন কৰিবলৈ বা পলাই থাকিবলৈ তেওঁ সুবিধা পাইছে নেকি। এনেকৈ কৰিলে কিন্তু আমি কোনো কাৰণতে অসমীয়া মহিলা মঞ্চই এই আৰক্ষী প্ৰশাসনকে হওক বা তেওঁলোকৰ লগত যিখিনি জড়িত হৈ আছে আমি কিন্তু সকীয়াই দিব বিচাৰিছোঁ। আজি এই নৰহৰি পাঠকক স্থানীয় প্ৰশাসনে অহা 7 দিনৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি থানা ঘেৰাওৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপোনাৰ চৰকাৰে নাৰী বচাওক নাৰী পঢ়াওক এটা শ্লোগান দিলে নহয়, আপোনাৰ এই প্ৰশাসনিক দিশটোত আপোনাৰ গৃহ বিভাগৰ এই প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত আপুনি অধিক আপুনি কঠোৰ হওক।